নমস্কাৰ, মই তপনে অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু নৱেম্বৰ মাহত যিহেতু আমাৰ অসম পুলিচৰ হওক, কামাণ্ডো হওক, এডিআৰই হওক বহুত পদ ওলাব মামাই কৈছে। আৰু মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। মই তপনে আছাম কামাণ্ডো হওক বা অসম পুলিচৰ হওক, এডিআৰই হওক, সকলো ধৰণৰ পদ নৱেম্বৰত ওলাব। আৰু 10 অক্টোবৰ আগত যিহেতু মামাই নিজেই কৈছে 9 অক্টোবৰ ৰিজাল্ট দিব, 10 অক্টোবৰ এপইণ্টমেণ্ট লেটাৰ দিব। আৰু এতিয়া মই অসম পুলিচৰ কথাই কৈছোঁ, বহুত কেণ্ডিডেটে এইবাৰ অলপৰ কাৰণে ৰিটেন এক্সাম দিব পৰা নাছিলে আৰু ফিজিকেল যিহেতু পাছ কৰিছিলে বহুত কাট অফ যোৱাৰ কাৰণে অলপৰ কাৰণে হোৱা নাছিলে। ইতিমধ্যে মামাই কৈছে বহুতখিনি পদ ওলাব আৰু এতিয়া বৰ্তমান SSC ফিজিকেল টেষ্ট হৈ আছে, তাৰপিছত মেডিকেল হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট মাৰিব। যিহেতু SSC পদো বহুত ওলাব আৰু সেইটো কাৰণে কৈছোঁ তোমালোকে যিমান পাৰা এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি দিয়া এক্সামৰ কাৰণে, এক্সামৰ প্ৰিপেৰেশ্যন কৰা। আৰু যিসকল ল'ৰা ছোৱালীয়ে কামাণ্ডোৰ কথা কৈ আছোঁ, মই বিশেষ বেলেগ কথা নকওঁ। কামাণ্ডো যিহেতু 2450টা পোষ্টৰ পিছত এইবাৰ ওলাইছিলে 2023ত যিখিনি এপ্লাই হৈছিলে অসম পুলিচৰ ABUB, তেতিয়া ওলাইছিলে 164 পোষ্ট আৰু তেতিয়া বহুত ল'ৰা ছোৱালী কেণ্ডিডেটে যোৱা নাছিলে পোষ্টৰ সংখ্যা কম কাৰণে। কাৰণ এইদিনাখন মামাৰ 2-এখন অনুষ্ঠানত বহুত কেণ্ডিডেটে সুধিছিলে মামা কামাণ্ডো লাগে, কামাণ্ডো লাগে। আৰু কামাণ্ডো পোষ্ট উলিয়াম বুলি যিহেতু মামাই কৈছে কামাণ্ডোৰ কাৰণে দৌৰি থাক বুলি ক'লে, সেইটো কাৰণে বহুতখিনি পদ ওলাব চাগে আৰু ওলাব। কাৰণ এইবাৰ তুলনাত ক'ব গ'লে বহুত কম হৈছিলে পোষ্টৰ সংখ্যা আৰু কাট অফো বহুত গৈছে। সেইটো ক্ষেত্ৰত কামাণ্ডো ওলাব। আৰু যিসকল ল'ৰা ছোৱালীয়ে কামাণ্ডোৰ কাৰণে বয়স হৈছে, নতুন ল'ৰা ছোৱালী কেণ্ডিডেটৰ কাৰণে কৈছোঁ, কাৰণ মই যিহেতু ডিফেন্সৰ ভিডিঅ'ই আপলোড দিওঁ বেছিভাগ, সেইটো কাৰণে তোমালোকক কৈছোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। মোৰ চেনেল যদি প্ৰথমবাৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিবা আৰু কামাণ্ডোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি দিয়া। আৰু যাৰ এটা বহুত ভাল খবৰ, যাৰ মানে বয়স মানে পুলিচত নহয় আৰু কামাণ্ডোত নহ'ল, এজ গুচি গ'ল, তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ। কাৰণ ফৰেষ্টত নিউ ভেকেঞ্চি আহিব, ড্ৰাইভিঙত হওক, ফৰেষ্ট গাৰ্ড হওক, ফৰেষ্ট APV হওক, বহুতখিনি পদ ওলাব। ফৰেষ্টৰ SI ওলাব। সেইটো কাৰণে কৈছোঁ তোমালোকে যিমান পাৰা এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি দিয়া আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা। আৰু ইমানেই আছিলে আজিলৈ ভিডিঅ'টো। জয় অসম, মই তপন।